हेलो फ्रेंड्स, मोर नाम अजय और तुम्हालोकर आमार चैनेले आको स्वागतम। तो आगर भिडिओ मैं जे डांगर क्वेश्चनबिलाक आलोचना करिছিলোঁ। तो এতিয়া मैं तुम्हालोकर व्याख्याबिलाक जे दिया आछे 4 নম্বৰৰ ক সেইবিলাক পঢ়াই দিম আৰু তোমালোকৰ সুবিধা হ'ব। এইটো বুজিবলৈ ট্ৰাই কৰিবা কি পঢ়াই আছোঁ। তো স্টাर्ट करूँ मैं। तो सहस्र बहने जार ना पावन तुमा अधमे जानिब केने तुमार महिमा। এইটো আগতে তোমালোকে যিকোনো ব্যাখ্যা লিখাৰ আগতে প্ৰসংগটো কৰি ল'ব যিকোনো কবিতা। তো এইটো আগতে এইটো কৰি ল'বা যে উক্ত কবিতা ফাঁকি তোমাৰ কোন পাঠ্যপুথিৰ অন্তৰ্গত যে শ্ৰী শ্ৰী মাধৱদেৱৰ বিৰচিত বৰগীত নামৰ পাঠটিৰ পৰা উদ্ধৃত কৰা হৈছে। তো এইটোৰ সংগতি এইটো লিখিবা যে উক্ত কবিতা ফাঁকি হৰিৰ মহিমাটোই বৰ্ণনা কৰিবলৈ গৈ কবি মাধৱদেৱে কবিতা ফাঁকি বৰ্ণনা কৰিছে। তো এইটোৰ ব্যাখ্যা হৈছে যে এইটো যে ভগৱান সমগ্ৰ জগতৰ সৃষ্টিকৰ্তা আৰু তেওঁৰ দ্বাৰাই সমগ্ৰ জগত প্ৰতিপালিত হৈ আছে আৰু ভগৱানৰ মহিমা অপাৰ। সনন্দ যোগীসকলে বহু বছৰ ধ্যান কৰি যেতিয়া বিচাৰি পোৱা নাই, মানুহে এই বিষয়ে বাচনাত আঁতুৰ হৈ ঈশ্বৰক স্মৰণ কৰিবলৈ এই হৰিৰ নামটো স্মৰণ কৰিছে। আৰু তোমালোকে আৰু লিখিবা যে কিন্তু ইয়াৰ পৰা পৰিত্ৰাণৰ একমাত্ৰ উপায় হ'ল ঈশ্বৰৰ চৰণত কি হোৱা, শৰণাপন্ন হোৱা। এইটোৱেই মোৰ মন্তব্য এই উক্ত ফাঁকিটোৰ মেইন পইণ্ট। কিয়নো যে কবি হৰিৰ চৰণ যুগল হ'ল সকলোৰে মহাধৰ, শ্ৰীহৰি হ'ল ভকতৰ জীৱনস্বৰূপ। এই মুক্তিৰ বাবে শ্ৰীহৰিৰ ওচৰত কাতৰ হৈ হৰণ লোৱাৰ বাহিৰে আন উপায় নাই। সেই এই জনা পৰম পুৰুষ হৰিৰ ওচৰতেই নিজেকেই আশ্ৰয় দাস হিচাপে তুচ্ছভাৱে ঈশ্বৰৰ চৰণত সমৰ্পণ কৰিবলৈ কবিয়ে এই উক্ত উপদেশটো দিছে। তো তোমালোকে এইটো নোট কৰি ল'বা কপিত ভালদৰে। আৰু 6 নম্বৰটো হৈছে যে আঁতৰ ভোলাই হৰি বিষয়ে বিকলে কৰিও উদ্ধাৰ মোক চৰণ কমলে। অৰ্থাৎ যেতিয়া সমস্ত যন্ত্ৰণাৰ পৰা পৰিত্ৰাণ পাবলৈ তোমালোকে কাক চৰণত দিবা, যে হৰিৰ চৰণৰ কমলত তুমি হৰিক স্মৰণ কৰিবা। উক্ত কবিতা ফাঁকি আমাৰ যে ঠিক তেনেদৰেই তোমালোকে এইটো লিখি ল'ব প্ৰসংগটো। আৰু সংগতিটো হৈছে মূল সংগতি হৈছে যে উক্ত কবিতা ফাঁকিৰ জৰিয়তে সাংসাৰিক বিষয় আৰু বাচনাৰ পৰা উদ্ধাৰ পাবলৈ শ্ৰীকৃষ্ণক কাতৰভাৱে অনুৰোধ কৰা হৈছে। যে কোনে কৰিছিল, কবিয়ে। আৰু এইটোৰ মেইন ব্যাখ্যা হৈছে তলত দিয়া আছে যে কবিৰ মতে এই সংসাৰখন মায়াজালেৰেই ভৰা। এই সংসাৰ মায়ামোহত আবদ্ধ হৈ সকলোৱে কি কৰিছিল, ভগৱানৰ কথা পাহৰি যায়। তেওঁ স্মৰণ নকৰে, শ্ৰীকৃষ্ণৰ মহিমাৰ কথা তেওঁলোকে কি বুজি নাপায়। এইটো মেইন পইণ্ট। আমাৰ মুক্তিৰ পথ মুকলি কৰি দিব পাৰে এই কথা পৰা সম্পূৰ্ণ অজ্ঞাত হৈ থাকে মানুহসকলে। কবিয়ে এই কথা বুজিব পাৰি ভগৱান শ্ৰীকৃষ্ণৰ চৰণ কমলত কৰিছিল আৰ্য কৰি প্ৰাৰ্থনা কৰিছিল। এই যে প্ৰভু দয়া কৰি আমাক এই মায়ামোহৰ পৰা অৰ্থাৎ সংসাৰৰ সমস্ত মায়ামোহৰ পৰা পৰিত্ৰাণ হ'বলৈ কবিয়ে এই সংসাৰৰ পৰা উদ্ধাৰ কৰিবলৈ কবিক কি কৰিছে, গুহাৰি জনাইছে। তো তোমালোকে এই ভিডিঅ'টো যদি ভাল লাগে লাইক কৰি দিবা আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা। মই এইদৰেই ক্লাছ 10ৰ অসমীয়াৰ নোটবিলাক এৰি থাকোঁ আৰু সামৰি পাৰিলোঁ এই ভিডিঅ'টো। থেংক ইউ।